নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি যেহেতু তোমালোকৰ এডুকেশ্যনৰ পৰীক্ষা আছে, চ' তাৰ বাবে অলপমান চাই লোৱা, যিহেতু তোমালোকে পঢ়ি আছা, তোমালোকৰ নিজৰ ভাষাত লিখিবা সকলে। তোমালোকে কি পঢ়িছা অলপ ৰিভাইজ টাইপ কৰি ল'ব পাৰিবা, যে মানসিক স্বাস্থ্য বিজ্ঞান কি, বা অৰ্থ কি, বা সংজ্ঞা কি, বা পৰিসৰ, এনেধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব পাৰে। চ' সেইকাৰণে তোমালোকে মানসিক স্বাস্থ্য বিজ্ঞানৰ ইতিমধ্যে তোমালোকে পঢ়িছা, মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ, ঠিক আছে, সেইখিনি তোমালোকে ভালকৈ চাই যোৱা, এইটো ইম্পৰ্টেণ্ট হয়। এনথাৰখিনি চাই স্ক্ৰীনশ্বট মাৰি ল'ব পৰা নাই। নেক্সট তোমালোকৰ যে মানসিক স্বাস্থ্য বিজ্ঞানৰ লক্ষ্য হ'ব পাৰে, ঠিক আছে, গলছ অফ মেণ্টেল হাইজিনৰ ওপৰত তোমালোকৰ কি হ'ব পাৰে, যে মানসিক স্বাস্থ্য বিজ্ঞানৰ লক্ষ্য আহিব পাৰে, 5টামান লক্ষ্য লিখা বুলি হ'ব পাৰে। তো সেইটো কাৰণে লক্ষ্যকেইটা অলপ মুখস্থ কৰি থৈ লোৱা, স্ক্ৰীনশ্বট মাৰি ল'বা। ইতিমধ্যে তোমালোকে পঢ়িছা, চ' এবাৰ ৰিভাইজৰ কাৰণে দিছোঁ মই। মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্য, মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্য 3টা আছে, তোমালোকে নিশ্চয় জানা। প্ৰতিৰোধমূলক কাৰ্য, প্ৰতিকাৰমূলক কাৰ্য আৰু সংৰক্ষণমূলক কাৰ্য। এতিয়া সেইকেইটাৰ বিষয়ে তোমালোকে অলপ বহলাই লিখিব লাগিব। চ' সেইবোৰৰ বিষয়ে ইতিমধ্যে তুমি কিতাপত পঢ়িছা, চ' সেইটোৰ কাৰণে টেনশ্যন নাই বা, ঠিক আছে। মই এই ভিডিঅ'টো অকল তোমালোকক জনাইছোঁ যে এইকেইটা বস্তু যদি নোচোৱা তেনেহ'লে পৰীক্ষাত কিন্তু এইকেইটা বস্তু আহিব। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন আৰু গুৰুত্ব, ঠিক আছে। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন আৰু গুৰুত্ব বুলি আহিব পাৰে পৰীক্ষাত, ঠিক আছে। সেইটো বহুত দৰকাৰী হয়, অলপ চাই থৈ দিবা। প্ৰয়োজন হ'লেও ইমান তোমালোকে পেৰেগ্ৰাফত লিখিব নালাগে, পইণ্টত লিখিলে হ'ব। তোমালোকে যিমান এনচাৰ কৰিব, ইমান পইণ্টত লিখিবা, সিমান নম্বৰ পাবা। প্ৰয়োজনকেইটা দিয়া আছে। নেক্সট গুৰুত্বখিনিও দিয়া আছে, ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'বা। নেক্সট কুৱেশ্যন আহিব পাৰে যে মানসিক স্বাস্থ্য বিজ্ঞান আৰু মানসিক স্বাস্থ্যৰ মাজত থকা যোনটো সম্পৰ্ক, ঠিক আছে, মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ মাজত সম্পৰ্কটো আহিব পাৰে পৰীক্ষাত। বহলাই লিখা বা আলোচনা কৰা এনেকুৱা ধৰণৰ দিব পাৰে। কি বুলি ক'ব, যে মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ মাজত যোনটো সম্পৰ্ক, সেই সম্পৰ্কৰ বিষয়ে তোমালোকে কি কৰে অলপ আহলভাৱে বহলাই লিখিব লাগে। তেতিয়াহ'লে তোমালোকে এনেকুৱা ধৰণে লিখিব পাৰিবা। স্ক্ৰীনশ্বট মাৰি লোৱা। যিমান পাৰা এনচাৰবোৰ পইণ্টত লিখাৰ চেষ্টা কৰিবা, পইণ্টত লিখিলে তোমাৰ মাৰ্কছটো অলপ বেছিকৈ পাবা, গোটা নম্বৰ পাবা, ঠিক আছে। এইখিনি আছিল মানসিক স্বাস্থ্য বিজ্ঞানৰ চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ।